মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মা। মই তোমালোকক 10ৰ বিজ্ঞানখন পঢ়াম বুলি ভাবিছোঁ। যিমান পাৰোঁ সহজ ভাষাৰে পঢ়াম। মই আশা কৰিছোঁ তোমালোকৰ কিছু হ'লেও তোমালোক উপকৃত হ'বা। তেতিয়াহ'লে মই আজি আৰম্ভ কৰোঁ। ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰটো আৰম্ভ কৰিম। তোমালোকৰ নিশ্চয় সকলোৰে 10ৰ এই কিতাপখন আছে, NCERT এই কিতাপখন। গতিকে মই ভাবিছোঁ এতিয়া যিহেতুকে স্কুলবোৰ নাই হোৱা, সেইকাৰণে এই ধৰণে আমি আৰম্ভ কৰোঁ ভাবিছোঁ। আজি প্ৰথম ক্লাছ 10ৰ আজি মই ফাৰ্ষ্ট চেপ্টাৰটো আৰম্ভ কৰিম। এইটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ। গতিকে চাওঁচোন কি আছে আমাৰ এই চেপ্টাৰটোত। এতিয়া ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে তোমালোকে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। প্ৰথম অৱস্থাত আমি চেপ্টাৰটোৰ হেডিংটোৱে কি কৈছে আমাক সেই কথাটো আমি অকণমান আলোচনা কৰি লওঁ। ৰাসায়নিক বিক্ৰিয়া মানে হৈছে যে কিবা এটা পৰিৱৰ্তন হওঁতে যিটো প্ৰক্ৰিয়া হয়, যি প্ৰক্ৰিয়াৰ জৰিয়তে এটা পৰিৱৰ্তন হয় আৰু যিটো পৰিৱৰ্তনৰ পুনৰ আগৰ অৱস্থা ঘূৰি নাহে, সেয়া হৈছে ৰাসায়নিক বিক্ৰিয়া। আৰু সেই ৰাসায়নিক বিক্ৰিয়াবিলাকক সাংকেতিক ৰূপত প্ৰকাশ কৰা প্ৰক্ৰিয়াটোৱে হৈছে ৰাসায়নিক সমীকৰণ। কিন্তু ৰাসায়নিক বিক্ৰিয়াটো জনাৰ আগতে আমি দুটা শব্দ ভালকৈ জানি ল'ব লাগিব। এটা হৈছে ৰাসায়নিক পৰিৱৰ্তন আৰু আনটো হৈছে ভৌতিক পৰিৱৰ্তন। এই ফাৰ্ষ্ট চেপ্টাৰ এইখিনিতে আছে শব্দ দুটা, যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। গতিকে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন কি আচলতে আগতে আমি জানি ল'ব লাগিব, তেতিয়াহে আমি ৰাসায়নিক বিক্ৰিয়া কি আমি জানিম। এতিয়া হ'ল ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁতে যিটো পৰিৱৰ্তনত এটা নতুন কিবা এটা উৎপন্ন হ'ল, সেই অৱস্থাটো পুনৰ সেই আগৰ অৱস্থা ঘূৰাই নাপায় আৰু সেয়া হৈছে ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তনত যিটো নতুন উৎপন্ন হ'ব, সি পুনৰ আগৰ অৱস্থা ঘূৰাই নাপায়, সেয়া হৈছে ৰাসায়নিক পৰিৱৰ্তন। আৰু ভৌতিক পৰিৱৰ্তনত কি হ'ব, যে কিবা এটা উৎপন্ন হ'ল বা কিবা এটা পৰিৱৰ্তন হ'ল, কিন্তু সি পুনৰ আগৰ অৱস্থা ঘূৰি আহিব। যেনেকৈ ধৰা আমি পানী ল'লোঁ, ফ্ৰিজত ভৰাই থ'লোঁ, আইচ বক্সত ভৰাই দিলোঁ, তেতিয়া সি বৰফ হৈ গ'ল। কিন্তু আকৌ বৰফখিনি বাহিৰলৈ উলিয়াই অনাৰ লগে লগে সি পানী হৈ গ'ল। সেইটো হৈছে ভৌতিক পৰিৱৰ্তন। কিন্তু আমি এইখিনি গাখীৰ ল'লোঁ, গাখীৰখিনিও যদি আমি ফ্ৰিজত ভৰাই দিওঁ, সি টান মাৰি যাব, গোটা হৈ যাব, চলিড হৈ যাব। আৰু সেয়া হৈছে, কিন্তু তাক আমি বাহিৰলৈ উলিয়াই দিয়াৰ লগে লগে পুনৰ আমি তৰল অৱস্থাৰ গাখীৰ লিকুইড গাখীৰখিনি পাই যাওঁ, সেয়া হৈছে ভৌতিক পৰিৱৰ্তন। কিন্তু এনেকুৱা এটা কথা হয় যে আমি ধৰা গাখীৰখিনিকে এতিয়া আমি থৈ দিলোঁ বাহিৰত, আজি গৰম নকৰিলোঁ, থৈ দিলোঁ, তেতিয়া দেখিলোঁ যে এটা সময়ত গৈ পেলাই সি কাচি মাৰি গ'ল, দৈ হৈ গ'ল। কিন্তু সেই দৈটোক আমি আকৌ পুনৰ গাখীৰ কৰি দিব নোৱাৰোঁ। আৰু মোৰ বোলে গাখীৰ খাব মন গৈছে, মই দৈখিনিক গাখীৰ কৰি দিব নোৱাৰোঁ। সেয়া হৈছে আমাৰ ৰাসায়নিক পৰিৱৰ্তন। আকৌ তেনেকৈ ধৰা মই কাগজ এখিলা ল'লোঁ, জ্বলাই দিলোঁ, জ্বলাই দিয়াৰ লগে লগে সি ক'লা ছাই হৈ গুচি গ'ল, সেয়া হৈছে ৰাসায়নিক পৰিৱৰ্তন। কথা হ'ল কিবা এটা পৰিৱৰ্তন হ'ল, সি পুনৰ যদি আগৰ অৱস্থা ঘূৰাই পায়, তেতিয়াহ'লে সি হ'ল ভৌতিক পৰিৱৰ্তন। আৰু যদি সি নাপায়, তেতিয়াহ'লে সি হৈছে ৰাসায়নিক পৰিৱৰ্তন। গতিকে যদি ৰাসায়নিক পৰিৱৰ্তন হয়, সেই ৰাসায়নিক পৰিৱৰ্তনটো যি প্ৰক্ৰিয়াৰে হ'ব, সেই প্ৰক্ৰিয়াটো হৈছে ৰাসায়নিক বিক্ৰিয়া। যি প্ৰক্ৰিয়াৰ জৰিয়তে এটা পৰিৱৰ্তন হ'ব, যিটো পৰিৱৰ্তন পাৰ্মানেণ্ট, সি আকৌ পুনৰ আগৰ অৱস্থালৈ নাহে, সেয়া হৈছে সেই প্ৰক্ৰিয়াটো হৈছে ৰাসায়নিক বিক্ৰিয়া। আৰু সেই ৰাসায়নিক বিক্ৰিয়াখিনি আমি উপস্থাপন কৰিব যাওঁতে যি সাংকেতিক ৰূপত আমি প্ৰকাশ কৰিম, উপস্থাপন কৰিম, সেয়া হৈছে ৰাসায়নিক বিক্ৰিয়া। আজি আমি এই চেপ্টাৰটোত কিছুমান ৰাসায়নিক বিক্ৰিয়া পঢ়িম। সেই ৰাসায়নিক বিক্ৰিয়াবিলাকক কেনেকৈ সমীকৰণত প্ৰকাশ কৰিম, সেই ৰাসায়নিক বিক্ৰিয়াবোৰ লিখোঁতে কি সংকেত আমি কেনেকৈ লিখিম, আকৌ সেইখিনিক আমি কেনেকৈ সমতুল কৰিম, বা বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়ানো কি আছে, বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া, সেইবিলাকৰ বিষয়ে আজি আমি এই চেপ্টাৰটোত আলোচনা কৰিম। এতিয়া হ'ল এই চেপ্টাৰটোৰ যিটো আমাক কৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন। ইয়াত মই এই মুহূৰ্তত যিটো ক'লোঁ যে ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন কওঁতে এইমাত্ৰ ক'লোঁ মই। গতিকে এই চেপ্টাৰটোৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কি, বা এই পেজটোত যিটো ফাৰ্ষ্ট পেজ, আমাৰ ফাৰ্ষ্ট পেজৰ প্ৰথম প্ৰশ্নটো হৈছে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বুলিলে কি বুজা। মেট্ৰিকত আহিবলগীয়া প্ৰথম প্ৰশ্ন হৈছে যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বুলিলে কি বুজা। তাৰ পাছতে আহিলে এতিয়া আমি কিছুমান ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে পঢ়িম।
ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে পঢ়িম মানে সেই পঢ়োঁতে তাৰ প্ৰথম কাৰ্যকলাপটো আমাক দিছে যে এইটো যে ল'বলৈ কৈছে যে প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্য মেগনেছিয়াম ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা মই এইখিনি পঢ়িছোঁ এই মুহূৰ্তত এইখন পঢ়িছোঁ মই য'ত য'ত দৰকাৰ হ'ব সেইখিনি মই পঢ়ি যাম গোটেই কিতাপখন মই পঢ়াই থাকিবলৈ হ'লে বহুত সময় গুচি যাব মই যিখিনি পঢ়িব লাগে বুলি ভাবিম সেইখিনি পঢ়িম আৰু তোমালোকক দেখুৱাই যাম যে মই কোনখিনিত পঢ়িছোঁ এতিয়া মই এইখিনিতে ক'লোঁ যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বুলিলে কি বুজা এইখিনিতে আছে কিন্তু তাত ডেফিনেশ্যন বোলে নিচিনাকৈ ডেফিনেশ্যন নাই এইখিনিতে আৰু এটা কথা যেতিয়া আমাক সুধিলে যে ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তন বুলিলে কি বুজা ডেট মিনছ আমাক ডেফিনেশ্যন সুধিছে কাক বোলে সুধিছে তেতিয়া আমি এটা বাক্য লিখোঁতে কিন্তু এটা মই দৰকাৰী কথা মানে তোমালোকক জনাব খুজিছোঁ যেতিয়া আমি এটা ডেফিনেশ্যন লিখিম বা কাক বোলে লিখিম তেতিয়া আমি লিখিব যাওঁতে বাক্যটো বা চেণ্টেন্সটো ৰাসায়নিক পৰিৱৰ্তন বোলে ভৌতিক পৰিৱৰ্তন বোলে এনেকুৱাকৈ শেষ হ'ব লাগিব বা ইংলিছ মিডিয়ামৰখিনিয়ে ইজ কল কেমিকেল চেঞ্জ অৰ ইজ কল ফিজিকেল চেঞ্জ এই ধৰণৰ হ'ব লাগিব মানে ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন কওঁতে কেমিকেল চেঞ্জ আৰু ফিজিকেল চেঞ্জ গতিকে চেণ্টেন্সটো আমি সেই ধৰণে লিখিব জানিব লাগিব মানে এতিয়া ৰাসায়নিক পৰিৱৰ্তন মই এটা দেখুৱাই দিছোঁ যে ৰাসায়নিক পৰিৱৰ্তন কাক বোলে সুধিলে যেনিবা আমি আৰম্ভ কৰিম যি পৰিৱৰ্তনত যে যি পৰিৱৰ্তনত এটা পদাৰ্থ বা একাধিক পদাৰ্থ কিবা এটা নতুন পদাৰ্থ উৎপন্ন কৰে বা নতুন পদাৰ্থলৈ পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে এই ধৰণৰ হ'ব লাগিব মানে উত্তৰটো আৰু যিমান পাৰোঁ তাত যদি আমাৰ উদাহৰণ দিবলগীয়া হয় বিজ্ঞানত বিশেষকৈ উদাহৰণটো আমি দিব লাগিব উদাহৰণ দিয়া বুলি হয়তো কৈ নিদিয়ে কিন্তু উদাহৰণ লিখিব লাগিব এক নম্বৰ কথা সেইটো আৰু এটা কথা মই এই মুহূৰ্তত এইখিনিতে মনত পৰিছে যে তোমালোকক ক'ব লাগে বুলি মই ভাবিছোঁ আমি এতিয়া এটা বা একাধিক পদাৰ্থ মই কৈছোঁ মানে মই পদাৰ্থ শব্দটো ব্যৱহাৰ কৰিছোঁ মই বস্তু শব্দটো ব্যৱহাৰ কৰা নাই বিজ্ঞানত এনেকুৱা এটা কথা বিজ্ঞান বস্তু শব্দটো এটা সাধাৰণ আবিধানিক শব্দ সেই শব্দটো বিজ্ঞানৰ শব্দ নহয় বিজ্ঞানত প্ৰতিটো আমি যিবোৰ বস্তু কওঁ প্ৰতিটোৱে তাৰমানে পদাৰ্থহে বস্তু নহয় মানে চক পেঞ্চিলডালো পদাৰ্থ মোৰ এই কাপোৰখনো পদাৰ্থ ময়ো পদাৰ্থ বায়ুও পদাৰ্থ মাটিও পদাৰ্থ পানীও পদাৰ্থ টেবুল চকী যি য'ত আছে মানে সকলোবোৰ হৈছে পদাৰ্থহে বস্তু বুলি কোনো শব্দই নাই সেইটো মই তোমালোকক এইখিনিতে মানে কিতাপ চেপ্টাৰটোৰ লগত কথা নহয় মই যিহেতুকে পদাৰ্থ কৈ আছোঁ হয়তো মই কেতিয়াবা বুজাই থকাৰ মাজত কেতিয়াবা বস্তু ওলাব পাৰে কিন্তু সেইটো বিজ্ঞানৰ ভাষাটো বৰ শুদ্ধ নহয় গতিকে আমি লিখোঁতে মই কওঁতে যদি কেতিয়াবা কৈছোঁ কিন্তু তোমালোকৰ লিখোঁতে সদায় বস্তু শব্দটো আহিব নালাগিব পদাৰ্থ আহিব লাগিব গতিকে এতিয়া মই বাৰে বাৰে পদাৰ্থ কৈ আছোঁ তাৰপিছত মই আকৌ চেপ্টাৰটোলৈ ঘূৰি আহোঁ যে আমি এইখিনি ক'লোঁ যে গতিকে ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তনৰ কথাটো কওঁতে মই পদাৰ্থ শব্দটো ব্যৱহাৰ কৰিলোঁ এতিয়া কথা হ'ল এইখিনিতে মই পঢ়িছিলোঁ যে কাৰ্যকলাপ যিটো 1 নম্বৰ কাৰ্যকলাপ আছে তাত মই এইখিনিৰ পৰা পঢ়িছিলোঁ যে প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি ল'বলৈ কৈছে সেইটো কাৰণে এটা প্ৰশ্ন আহে মানে সেইটো তোমালোকে দাগ মাৰি থোৱা যে এই বাক্যটো কিয় বালিয়া কাগজেৰে মানে পঢ়ামগৈ মই কথাটো প্ৰশ্নটো এইখিনিতে কৰি লৈছোঁ উত্তৰ পোৱাগৈই নাই তাৰমানে যে প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা প্ৰশ্নটো আহিব যে মেগনেছিয়ামৰ ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা হয় কিয় এই বুলি মেট্ৰিকত একদম আহি থকা এটা প্ৰশ্ন তাৰপিছত কৈছে চেপেনাডালে ধৰি এক স্প্ৰিট লেম্প বা বাৰ্ণাৰ এটাত জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি দেখুওৱাৰ দৰে এখন নিৰীক্ষণ কাঁচত সংগ্ৰহ কৰা মেগনেছিয়ামৰ ফিটাডাল জ্বলাওঁতে ইয়াক চকুৰ পৰা আঁতৰত ৰাখি জ্বলাবা কি দেখিলা এইটো প্ৰশ্ন মানে গতিকে কি দেখিলোঁ তোৰ ইয়াৰ উত্তৰটো তোমাৰ মন নকৰিলেও হ'ল তাৰমানে কিতাপখনৰ পিছফালে ধুনীয়াকৈ আছে মানে কোনোবাই পঢ়াব লাগিব নহয় তোমালোকে যে এটা লাইন ভালকৈ চাই যোৱা তেতিয়া তোমালোকক উত্তৰ দিয়াই আছে ইয়াত দিছে মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি সেই উজ্জ্বল বগা শিখাৰে জ্বলিব মানে কি হ'ল উত্তৰ এবিধ বগা পাউডাৰ পৰিণত হোৱা নিশ্চয় দেখিবা এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে এতিয়া কথা হ'ল তাৰমানে আমাৰ এই ফাৰ্ষ্ট পেজতে আমাৰ প্ৰশ্ন হৈছে কি 3টা প্ৰশ্ন বুলি ধৰি লৈছোঁ নহয় মানে 3টাই প্ৰশ্ন আছে তাতকৈ এই 1 নম্বৰ পেজটোৰ পৰা বেছি প্ৰশ্ন নাহে 3টাই আৰু প্ৰশ্ন যে প্ৰথম হ'ল ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বুলিলে কি বুজা 2 নম্বৰ হৈছে কি যে মেগনেছিয়ামৰ ফিটাডাল জ্বলোৱাৰ আগতে বালিয়া কাগজেৰে ঘঁহি লোৱা হয় কিয় ঘঁহি পৰিষ্কাৰ কৰি লোৱা হয় কিয় 3 নম্বৰ প্ৰশ্নটো হৈছে
যে মেগনেছিয়ামৰ ফিটাডাল যদি জ্বলাই দিয়া হয় তেতিয়াহ'লে কি হয় বুলি কোৱাৰ লগে লগে তাৰ ৰাসায়নিক বিক্ৰিয়া আমি যেহেতুকে কেমেষ্ট্ৰি পঢ়িছোঁ কেমেষ্ট্ৰি পঢ়োঁতে আমি ৰাসায়নিক বিক্ৰিয়া নিলিখাকৈ য'ত দৰকাৰ হ'ব তত আমি ৰাসায়নিক বিক্ৰিয়া লিখিবই লাগিব লিখা বুলি নকয় তাৰমানে তোমালোকক এতিয়া কথা হ'ল এডাল হ'ল যেনিবা মেগনেছিয়ামৰ ফিটা এই মেগনেছিয়ামৰ ফিটাডাল আমি জ্বলোৱাৰ আগতে আমি ইয়াক পৰিষ্কাৰ কৰিব লাগিব পৰিষ্কাৰ কৰিব মানে বালিয়া কাগজ মানে আমি যিটো চিৰিজ কাগজ বুলি কওঁ কেতিয়াবা যে ঘৰ ৰং চং কৰোঁতে কিবা কৰোঁতে ব্যৱহাৰ কৰে সেয়া মানে চিৰিজ কাগজেৰে আমি তাক চাফা কৰি ল'ব লাগে তাৰ কাৰণে উত্তৰটো তোমালোকক আৰু উত্তৰটো যেতিয়া লিখিবা তাত মই দুটা কথা ক'ম আৰু সেই দুটা কথা লিখোঁতে মানে যেতিয়া তোমাৰ প্ৰশ্নটো আহিলে যে মেগনেছিয়ামৰ ফিটাডাল কিয় বালিয়া কাগজেৰে ঘঁহি চাফা কৰিব হয় তোমালোকে মই দুটা কথা ক'ম মানে তাৰমানে তাত দুটা পইণ্ট আছে আৰু সেইকাৰণে তোমালোকে লিখোঁতে উত্তৰ লিখোঁতে 1 আৰু 2 এই ধৰণে উত্তৰ লিখিবা পেৰেগ্ৰাফত নহয় পেৰেগ্ৰাফত কেতিয়াও উত্তৰ নিলিখিবা মানে যিমান পাৰিম আমি বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ যাওঁতে পইণ্ট ৱাইজ লিখিম প্ৰথম কথাটো হৈছে যে মেগনেছিয়ামৰ ফিটাডাল কিয় চাফা কৰি লোৱা হয় কথাটো হৈছে যে মেগনেছিয়ামৰ ফিটাডালৰ ওপৰত বা বিভিন্ন ধৰণৰ ঔষধি লাগি থাকিব পাৰে ধূলি বালি লাগি থাকিব পাৰে সেইখিনি চাফা কৰি ল'বৰ কাৰণে আমি বালিয়া কাগজে চাফা কৰোঁ মানে পৰিষ্কাৰ কৰোঁ ঘঁহি লওঁ কাৰণ এটা জ্বলাই দিয়াৰ লগে লগে সেই ধূলি বালিখিনিয়ে হয়তো কিবা এটা ৰাসায়নিক বিক্ৰিয়াটোত যিটো বিক্ৰিয়া হ'ব সেই বিক্ৰিয়াটোত হয়তো কিবা এটা ব্যাঘাত জন্মাব 2 নম্বৰটো হৈছে কি এই মেগনেছিয়াম হৈছে এটা সক্ৰিয় ধাতু আমি পঢ়িম ধাতুৰ যেতিয়া চেপ্টাৰটো পঢ়িমগৈ তেতিয়া আমি পাম ভালকৈ কিন্তু এতিয়া মই কৈছোঁ যে ধাতু আমাৰ বহুত আছে তাৰ ভিতৰত মেগনেছিয়াম এটা ধাতু আৰু সেই মেগনেছিয়াম ধাতুটো এটা সক্ৰিয় ধাতু আৰু গতিকে ই যিহেতুকে সক্ৰিয় ধাতু মানে সি বিভিন্ন বস্তুৰ লগত সি সহজে বিক্ৰিয়া ঘটাব পাৰে গতিকে ই বায়ুমণ্ডলৰ অক্সিজেনৰ লগত সি বিক্ৰিয়া ঘটাই পেলাই সি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিয়ে থয় কৰি তাৰ ওপৰত এটা লেয়াৰৰ সৃষ্টি কৰি থয় মানে মে ফিটাৰত মই এনেকৈ পেলাই থৈছোঁ সি বায়ুমণ্ডলৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব কৰি সি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰি তাৰ ওপৰত এটা লেয়াৰৰ সৃষ্টি কৰি থ'ব মানে এটা তৰপৰ সৃষ্টি কৰি থ'ব আৰু সেই তৰপটো ইতিমধ্যে যদি থাকে তেতিয়াহ'লে তাক মই জ্বলোৱাৰ যিটো মোৰ বিক্ৰিয়াটোৰ যিটো উদ্দেশ্য বা মোৰ কাৰ্যকলাপটোৰ মোৰ যিটো উদ্দেশ্য সেইটো নহ'ব মানে সি অলপ কিবা এটা গণ্ডগোল কৰিব আৰু সেইবাবে সেই মেগনেছিয়াম অক্সাইডখিনি ওপৰত যিখিনি জমা হৈ আছে মেগনেছিয়াম অক্সাইড সেইখিনি চাফা কৰি ল'বৰ কাৰণে ফিটাডালক বালিয়া কাগজে ঘঁহি লোৱা হয় মানে ইয়াত দুটা কথা হ'ল এটা হ'ল তাৰ ওপৰত থকা ধূলি বালিখিনি যিখিনি ধূলি বালি সেই ধূলি বালিখিনি আঁতৰাবৰ কাৰণে ঘঁহি চাফা কৰা হয় আৰু 2 নম্বৰটো হৈছে যে মেগনেছিয়াম অক্সাইড মানে ই বায়ুমণ্ডলৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যি মেগনেছিয়াম অক্সাইডৰ এটা তৰপৰ সৃষ্টি কৰি থাকে মেগনেছিয়াম অক্সাইডৰ যিটো তৰপ আছে সেই তৰপৰ অঁতৰাবৰ কাৰণে বালিয়া কাগজে এটা ঘঁহি লোৱা হয় নিশ্চয় এইখিনি কথা মই যিমান পাৰোঁ সহজ ভাষাৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ বুজিছা বুলি ভাবিছোঁ মই আশা কৰিছোঁ কিছু পৰিমাণে হ'লেও তোমালোক হয়তো উপকৃত হ'বা এতিয়া তাৰ পিছৰ প্ৰশ্নটো আছিলে কি যে মেগনেছিয়ামৰ ফিটাডাল জ্বলালে কি হয় তাৰমানে এইটো আমাৰ 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো আছিলে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো হৈছে মেগনেছিয়ামৰ ফিটাডাল জ্বলালে কি হয় এইটো প্ৰশ্ন যে মেগনেছিয়ামৰ ফিটাডাল যেতিয়া আমি জ্বলাই দিম ল'লোঁ বালিয়া কাগজে ঘঁহিলোঁ তাৰপিছত স্পিড লেম্পত তাকো মই জ্বলাই দিলোঁ দিয়াৰ লগে লগে কি হ'ব বুলি ক'লে তোমাক সি বগা উজ্জ্বল শিখাৰে জ্বলিব মানে যেতিয়া আমি জ্বলাই দিম তেতিয়া তাৰ কেনেকুৱা শিখা উৎপন্ন হ'ব তোমাক প্ৰশ্ন সেইটোৱে আৰু কেনেকুৱা শিখা হ'ব উজ্জ্বল বগা শিখাৰে সি জ্বলি যাব মানে যেতিয়া মই তাক জ্বলোৱাৰ লগে লগে শিখাটোৰ ৰংটো কেনেকুৱা হ'ব উজ্জ্বল বগা শিখা হ'ব আৰু যেতিয়া সেই ফিটাডাল জ্বলি শেষ হ'ব মানে জ্বলিব তেতিয়া কেনেকুৱা হ'ব বগা পাউডাৰ উৎপন্ন হ'ব আৰু সেই বগা পাউডাৰখিনিৰ নামটো কি সুধিব বগা পাউডাৰখিনি হৈছে কি মেগনেছিয়াম অক্সাইড এয়া মই যিটো লিখিছোঁ এয়া মেগনেছিয়াম অক্সাইড এনেকৈ মেগনেছিয়াম অক্সাইড গতিকে তুমি যিটো মেগনেছিয়াম অক্সাইড ইয়াৰ নাম যিটো পাইছোঁ আমি তাৰ ব্ৰেকেটৰ ভিতৰত এইটো লিখিব লাগিব মানে অকল এনেকৈ লিখি থৈ আহিলে নহ'ব মানে এনেকৈ কিতাপৰ বাক্যৰে লিখি থৈ আহিবলৈ নহ'ব মেগনেছিয়াম অক্সাইড এইটো লিখিব লাগিব লিখি তাৰপিছত আমি ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগিব এতিয়ালৈকে এই মুহূৰ্তলৈকে মই ৰাসায়নিক বিক্ৰিয়াটো দেখা নাই কিন্তু মই বিক্ৰিয়াটো লিখিব লাগিব কিন্তু সেইটো হৈছে কি এইখিনিতে আছে চোৱা এয়া
মেগনেছিয়াম অক্সিজেন মেগনেছিয়াম অক্সাইড এইটো আমি এইখিনিত লিখিব লাগিব মানে যে মেগনেছিয়াম আৰু অক্সিজেন যেতিয়া মেগনেছিয়ামে যেতিয়া বায়ু পৰিৱেশত জ্বলাই দিয়া হ'ব তেতিয়া কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড এনেকৈ মানে মেগনেছিয়ামে অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড এইটো লিখিব লাগিব এইখিনিতে বাৰু এইখিনিতে কওকচোন মই এইখিনিতে মানে আমাৰ এই বিক্ৰিয়াটো লিখিছোঁ যদিও এটা সম্পূৰ্ণ শুদ্ধ হোৱা নাই মানে ইয়াত একদম সম্পূৰ্ণ শুদ্ধ বুলি আমি ইয়াক ক'ব নোৱাৰোঁ মানে সেইখিনিয়ে আছে এতিয়া তোমাৰ ইয়াত ৰাসায়নিক সমীকৰণ যেতিয়া আমি ৰাসায়নিক সমীকৰণ লিখিম মানে এয়া ৰাসায়নিক সমীকৰণ লিখিম কেনেকৈ তাৰমানে সেইখিনি আমি এতিয়া শিকিম মানে এতিয়া হ'ল গতিকে এইখিনিলৈকে আমাৰ ফাৰ্ষ্ট যিটো পেজ আছে তাত আমাৰ 3টা প্ৰশ্ন হ'ল ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন 2 নম্বৰ প্ৰশ্নটো হৈছে মেগনেছিয়ামৰ ফিটা এডালত বালিয়া কাগজে ঘঁহি চাফা কৰি লোৱা হয় কিয় 3 নম্বৰ প্ৰশ্ন হৈছে মেগনেছিয়াম ফিটাডাল জ্বলালে কি হয় জ্বলালে উজ্জ্বল বগা শিখাৰে জ্বলিব তাত জ্বলি উঠাৰ পিছত কি বগা পাউডাৰ উৎপন্ন কৰিব সেই বগা পাউডাৰখিনিৰ নাম হৈছে কি মেগনেছিয়াম অক্সাইড আৰু তাৰ সংকেতটো হৈছে কি এই ধৰণে MgO এয়া মেগনেছিয়াম আৰু এয়া হৈছে অক্সিজেন এতিয়া তাৰপিছত আহিলে তোমালোকৰ এইখিনিতে মই কিতাপৰ নিচিনাকৈ যাওঁচোন বাৰু ইয়াত আহিলে 2 নম্বৰ কাৰ্যকলাপটো কি দিছে ইয়াত যে এটা পৰীক্ষা নলত লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা ইয়াত পটাছিয়াম আয়ডাইডৰ দ্ৰৱ যোগ কৰিলে কি দেখিবা তাৰপাছত 2-3 নম্বৰ কাৰ্যকলাপটো দিছে এটা কনিকেল ফ্লাস্ক বা এটা পৰীক্ষা নলত কেইটুকুৰামান জিংক লৈ ইয়াত লঘু হাইড্ৰক্লৰিক এচিড বা সালফ্যুৰিক এচিড যোগ কৰা তেতিয়া কি হ'ব সুধিছে মানে এতিয়া আকৌ 2টা ৰাসায়নিক বিক্ৰিয়া কৰি আছে এতিয়া চোৱা আৰু এটা কথা আমি যিটো ৰাসায়নিক পৰিৱৰ্তন কৈছিলোঁ এইখিনিতে মেগনেছিয়ামৰ ফিটাডাল আছিলে এনেকুৱা সি ফিটা আছিলে আৰু যিডাল মেগনেছিয়ামৰ ফিটা আছিলে সেই ফিটাডালক যেতিয়া মই জ্বলাই দিলোঁ জ্বলাই দিয়াৰ লগে লগে কিন্তু এইখিনি বগা পাউডাৰহে উৎপন্ন হয় বগা পাউডাৰ এইখিনি উৎপন্ন হয় মানে ফিটাডাল আছিলে এনেকুৱা আৰু সেই ফিটাডাল গৈ হ'লগৈ এনেকুৱা বগা পাউডাৰ এই বগা পাউডাৰখিনি পুনৰ আমি মেগনেছিয়ামৰ ফিটাডাললৈ ঘূৰাই আনিব নোৱাৰোঁ সেয়া হৈছে কি ৰাসায়নিক পৰিৱৰ্তন আৰু এই ৰাসায়নিক পৰিৱৰ্তনটো হওঁতে যি প্ৰক্ৰিয়াৰে হ'ব সেই প্ৰক্ৰিয়া হৈছে কি ৰাসায়নিক বিক্ৰিয়া মানে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা পদাৰ্থৰ পৰা এটা বা একাধিক পদাৰ্থৰ পৰা নতুন কিবা পদাৰ্থ উৎপন্ন হ'ল আকৌ সেই নতুন পদাৰ্থটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব নহয় সেয়া হৈছে ৰাসায়নিক বিক্ৰিয়া গতিকে এইটো এটা হৈছে ৰাসায়নিক বিক্ৰিয়া যে মেগনেছিয়ামৰ ফিটাডালক মই দহন ঘটালোঁ সেয়া হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু তেনেকুৱা এতিয়া 2 নম্বৰ ৰাসায়নিক বিক্ৰিয়া তোমালোকক কি দিছে যে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড এতিয়া লেড নাইট্ৰেট পটাছিয়াম আয়ডাইড এইবোৰ লিখিব পাৰিব লাগিব এই কথাখিনি আমাক 9তে শিকাইছিলে 9তে আমাক যৌগ গঠন কৰাৰ এটা চেপ্টাৰ আছিলে যে কেনেকৈ হেৰি হয় এইটো কি বুলি কয় যৌগবোৰ লিখে যোজ্যতা কি এই ধৰণৰ কথাবোৰ গতিকে মই আজি এইটো চেপ্টাৰ আৰম্ভ কৰিছোঁ যেনেকৈ মোৰ ফাৰ্ষ্ট ক্লাছ মই এইটো আৰম্ভ কৰিছোঁ হয় কিন্তু মই ইয়াৰ পিছতে পিৰিয়ডিক টেবুল যিটো পৰ্যাবৃত্ত তালিকাৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো অকণমান পঢ়াই ল'ম তেতিয়া হয়তো তোমালোকে আৰু অকণমান কেমেষ্ট্ৰি যৌগ গঠনৰ যিটো 9ত আমাৰ অকণমান আছিলে সেইখিনি তথাপি এতিয়া মইতো অকণমান তোমালোকক পঢ়াবলৈ হ'লে এইখিনি অকণমান দেখুৱাই ল'ব লাগিব যৌগ গঠন যৌগ লিখিবলৈ যিখিনিয়ে নাজানা ভালকৈ সেইখিনিয়ে মানে 9ৰ সেইখিনি অকণমান পঢ়ি ল'ব লাগিব 9ৰ সেইখিনি অকণমান চাই ল'বা 9ত যি ধৰণে আমাক যৌগ লিখিবলৈ শিকাইছিলে এতিয়া মই ধৰি লৈছোঁ তোমালোকে সেইখিনি জানা মই গতিকে সেইখিনিৰ পৰা আৰম্ভ কৰিছোঁ 2 নম্বৰ কাৰ্যকলাপটো হৈছে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড লেড বুলি কওঁতে এইটো হ'ল লেড PB আমি 9ত পাইছিলোঁ নাইট্ৰেট বুলি কওঁতে NO3 এতিয়া কথা হ'ল এই লেড যিটো সি বুলি কয় অসমীয়া এই লেডটোৰ যোজ্যতা হৈছে কি 2 গতিকে এই 2টো মই ইয়াত লিখিলোঁ আৰু নাইট্ৰেট যিটো মূলক আছিলে আমাৰ বহু পাৰমাণৱিক মূল আয়ন আছিলে আমি বহু পাৰমাণৱিক আয়ন বুলি 9ত পাইছিলোঁ সেই বহু পাৰমাণৱিক আয়ন এই নাইট্ৰেটৰ হৈছে যোজ্যতা 1 গতিকে এই 1টো আমি নিলিখোঁ নিলিখি পেলাই আমি এনেকৈ লিখিছোঁ লেড নাইট্ৰেট মানে লেডৰ যোজ্যতা 2 নাইট্ৰেটৰ যোজ্যতা 1 তাৰ লগত কি যোগ হ'ব পটাছিয়াম আয়ডাইড এয়া হ'ল পটাছিয়াম এয়া হ'ল আয়ডিন পটাছিয়ামৰো যোজ্যতা 1 আয়ডিনৰ যোজ্যতা 1 গতিকে আমি একো লিখা নাই গতিকে এই সংকেতবোৰ যোজ্যতা জানিব লাগিব আৰু সংকেতটো শুদ্ধকৈ লিখিব জানিব লাগিব তেতিয়াহে আমি ৰাসায়নিক বিক্ৰিয়া এটা লিখিব পাৰিম আৰু এই যে মই এতিয়া ৰাসায়নিক বিক্ৰিয়াটো লিখিবলৈ আৰম্ভ কৰিলোঁ এয়া হৈছে ৰাসায়নিক সমীকৰণ আচলতে
এই যে আমি ৰাসায়নিক বিক্ৰিয়াটোক যে সাংকেতিক ৰূপত যে প্ৰকাশ কৰিছোঁ, সাংকেতিক ৰূপত যে উপস্থাপন কৰিছোঁ, সেই উপস্থাপন কৰা প্ৰক্ৰিয়াটোৱে হৈছে ৰাসায়নিক সমীকৰণ। ইয়াত এতিয়া কি হৈছে, আমি কি উৎপন্ন হ'ব আমি এইটো লিখিব অকণমান জানিব লাগিব। তাৰপিছত 2 নম্বৰ আমাৰ কাৰ্যকলাপ 3 নম্বৰ কাৰ্যকলাপটো কি দিছিলে যে জিংক আৰু কি ল'বলৈ দিছে সালফ্ৰিক এচিড বা হাইড্ৰক্লৰিক এচিড। মই ধৰি ল'লোঁ মই যেনিবা সালফ্ৰিক এচিড দি ল'লোঁ H2SO4, এইবোৰ আমি 9ত অকণমান এই যৌগ পাইছোঁ। এতিয়া ইয়াত কি হ'ব সুধিছে তোমাক, মানে এইখিনিতে এই দুটা প্ৰশ্ন। এটা হ'ল লেড নাইট্ৰেটে পটাছিয়াম আয়ডাইডৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হ'ব, আৰু 2 নম্বৰটো হৈছে জিংকৰ লগত যদি লঘু সালফ্ৰিক এচিড বা লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰা হয় তেতিয়াহ'লে কি উৎপন্ন হ'ব। প্ৰথমতে চাইছোঁ যে লেড নাইট্ৰেট এইবোৰ একদম সহজ, মানে বেছি বৰ টান বস্তু এটা নহয় মানে লিখাটো। মই লিখি পেলাই অকণমান বুদ্ধি এটা দিছোঁ। চোৱা, ইয়াত দুটা বস্তু আছে লেড আৰু নাইট্ৰেট, ইয়াত পটাছিয়াম আৰু আয়ডিন। ইহঁতি এখন বেঞ্চ এখন বেঞ্চ, এখন বেঞ্চত দুটা বহিছে, লেড আৰু নাইট্ৰেট নামৰ দুটা ল'ৰা ছোৱালী বহিছে, ইয়াত পটাছিয়াম আৰু আয়ডিন নামৰ দুটা ল'ৰা ছোৱালী বহিছে। সিহঁতি বেঞ্চকেইখন সলাই ল'ব, মানে ক্ৰিছ ক্ৰছ কৰি পেলাব, ইটোৱে সিটোৰ লগত সলাই পেলাব সিহঁতৰ পাৰ্টনাৰকেইটা। লেডে কি কৰিব এবাৰ চিন্তা কৰিলে যে সি আয়ডিনৰ লগতেই বহিব, আৰু থাকি গ'ল কোন দিলে পটাছিয়াম আৰু নাইট্ৰেট, গতিকে সিহঁত দুটা একেলগে বহিব। মানে ৰাসায়নিক বিজ্ঞানত লিখিবলৈ বহুত কষ্ট নহয়, তাৰ মাজত কিছুমান হেৰি আছে। মই এইটো কাৰণে তোমালোকক এইটো কাৰণে অকণমান এটা বুদ্ধি দিছোঁ যে কেনেকৈ লিখে, মানে যে লেডে কি কৰিব, ইয়াত দুটা বহি আছে, ইয়াতো দুটা বহি আছে। লেডে চিন্তা কৰিলে মই আয়ডিনৰ লগত বহিম, পটাছিয়ামে চিন্তা কৰিলে মই নাইট্ৰেটৰ লগত বহিম। গতিকে আমি এইফালে লিখোঁতে কেনেকৈ লিখিম, লেডে বহি দিলে আয়ডিনৰ লগত, কিন্তু এতিয়া আয়ডিনৰ লগত বহুতে ইয়াত যদি আয়ডিন এনেকৈ আছে ইয়াতো এনেকৈ বহিব বুলি কথা নাই। আকৌ ইয়াত এটা আয়ডিনৰ পৰমাণু আছিলে, ইয়াত এটা হ'ব বুলি কথা নাই। মানে এইখিনি আকৌ যোজ্যতাৰ কথাটো আহিব। লেডৰ যোজ্যতা যিহেতুকে 2 দেখিছিলোঁ, গতিকে ইয়াত 2, আয়ডিনৰ যোজ্যতা 1 আছিলে, গতিকে ইয়াত 1। গতিকে এই সংকেতটো হ'ব কিন্তু এনেকৈ, ইয়াত আয়ডিন এটা আছে বুলি ইয়াত অলপ 2 নাই বুলি ইয়াত নবহিব বুলি কথা নাই। তাৰমানে লেড আয়ডাইড প্লাছ কি আহিলে পটাছিয়াম নাইট্ৰেট, এইটো লিখোঁতেও পটাছিয়ামে নাইট্ৰেটৰ লগত বহিব, কিন্তু বহুতে কথাটো আহিব যোজ্যতা মিলিছেনে চাই ল'ব লাগিব যে পটাছিয়ামৰ যোজ্যতা মই দেখিছিলোঁ 1, গতিকে পটাছিয়ামে নাইট্ৰেটৰ ইয়াত 1, আকৌ নাইট্ৰেটৰো যোজ্যতা আছিল 1, গতিকে নাইট্ৰেটৰো যোজ্যতা 1, গতিকে ইয়াতো 1 ইয়াতো 1, তাৰমানে এইখিনিতো 1 আছিলে এইখিনিতো 1 আছিলে, 1 হৈ থকাৰ কাৰণে আমি এইকেইটা নিলিখিলোঁ। কিন্তু ইয়াত কি হৈছে, লেডৰ যোজ্যতা 2, আয়ডিনৰ যোজ্যতা 1, এই 1টো আমি নিলিখোঁ, 1 সংখ্যাটো নিলিখোঁ। মানে যেতিয়া যোজ্যতা 1 হ'ব সেই সংখ্যাটো আমি নিলিখোঁ। গতিকে এইটো এবাৰ লিখাৰ তাৰমানে আমি যদি লেড নাইট্ৰেটে পটাছিয়াম আয়ডাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে লেড আয়ডাইড আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন হ'ব। এইটো হ'ল ইয়াৰ ৰাসায়নিক বিক্ৰিয়া। এই যিটো লেড আয়ডাইড উৎপন্ন হ'ব, এই লেড আয়ডাইডটো কিন্তু মানে মই এইটো যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰিম কিবা এটা পাত্ৰতহে মই কৰিম, এনেকুৱা এটা পাত্ৰ ল'ম, তাত কৰিম, মানে টেষ্ট টিউব বা কনিকেল ফ্লাস্ক এনেকুৱাত কৰিম। যেতিয়া মই কৰিম মতে এটা পৰীক্ষা নলত বুলি দিছে, এয়া এটা পৰীক্ষা নলত ল'ব লাগিছে। গতিকে পৰীক্ষা নলটোত যেতিয়া মই কৰিম, কৰাৰ লগে লগে কি হ'ব, লেড নাইট্ৰেট পটাছিয়াম আয়ডাইড যোগ কৰি দিলোঁ, দ্ৰৱ লৈ পেলাই যোগ কৰি দিলোঁ। দ্ৰৱ মানে হৈছে কি, লেড নাইট্ৰেটৰ দ্ৰৱ পটাছিয়াম আয়ডাইডৰ দ্ৰৱ, মানে ইহঁতক মই দ্ৰৱীভূত কৰি ল'ম, পানীত দ্ৰৱীভূত কৰি ল'ম, ইয়াতো দ্ৰৱীভূত কৰি ল'ম, ইয়াতো দ্ৰৱীভূত, তাৰপিছত মই টেষ্ট টিউবটোত মিলাম। মিলোৱাৰ লগে লগে ইহঁতে লগে লগে অলপ দেৰি পিছত সিহঁতে এইকেইটা উৎপন্ন হ'ব। এই উৎপন্ন হৈ যোৱাকেইটা এই লেড আয়ডাইড কিন্তু পাত্ৰটোৰ তলিত বগা হালধীয়া পাউডাৰ নিচিনাকৈ জমা হৈ যাব, মানে পাতলা হালধীয়া যিটো আমাৰ যিটো মাখন ৰং বুলি কোৱা হয়, ক্ৰীম কালাৰ বুলি কোৱা হয়, সেই তেনেকুৱা ধৰণৰ এটা কি হ'ব, অৰ্ধক্ষেপ কৰিবলৈ আৰম্ভ কৰিব। পাত্ৰটোৰ তলিত তাৰমানে এটা বগা হালধীয়া অৰ্ধক্ষেপ পৰিব। সেই অৰ্ধক্ষেপটো হৈছে কি, লেড আয়ডাইডৰ হ'ব। এই লেড আয়ডাইডৰ এটা বগা অৰ্ধক্ষেপ পৰিব পাত্ৰটোৰ তলত, বগা হালধীয়া। আৰু এই পটাছিয়াম নাইট্ৰেট এই দ্ৰৱটো দ্ৰৱীভূত হৈ থাকিব, মানে পানীখিনি যিখিনি আমি এলকাৰ্ডিকাখিনি তৰলহে আছিলে, মানে পানীত দ্ৰৱীভূত কৰি লৈছিলোঁ নহয়, পানীত দ্ৰৱীভূত কৰি লোৱাৰ পিছত লেড আয়ডাইডখিনি তলত জমা হৈ যাব, আৰু পটাছিয়াম নাইট্ৰেটখিনি এই পানীখিনিত মিহলি হৈ থাকিব। সেয়া হৈছে এইটো ৰাসায়নিক বিক্ৰিয়াটো। আৰু সেই ৰাসায়নিক বিক্ৰিয়াটো মই এনেকৈ যে লিখিছোঁ, এয়া হৈছে ৰাসায়নিক সমীকৰণ, মানে সেই বিক্ৰিয়াটোৰ কাৰণে লিখা এইটো হৈছে সমীকৰণ। 2 নম্বৰ যিটো 3 নম্বৰ কাৰ্যকলাপত দিছে, জিংকে সালফ্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব সুধিছে, এয়া তোমালোকৰ
এইটো চিত্ৰটো দি দিছে এটা ফ্লাক্স ল'লে কনিকেল ফ্লাক্স লৈছে এইটো পৰীক্ষানত কৈছে টেষ্ট টিউব মানে আৰু এইটো হ'ল কনিকেল ফ্লাক্সত জিংক ল'লে তাত সালফিউৰিক এচিড দি দিলে সালফিউৰিক এচিড দি দিয়াৰ লগে লগে মানে কি হ'ব সুধিছে কি প্ৰথমতে অলপ বুৰবুৰণি উঠিব বুৰবুৰণি উঠাৰ লগে লগে এটা গেছ উৎপন্ন হ'ব যেতিয়া বুৰবুৰণি হ'ল তাৰপিছত তাৰ গেছ এটা উৎপন্ন হ'ল গেছটো ওলাই আহিছে সেয়া হৈছে মুঠৰ ওপৰত এই জিংকে সালফিউৰিক এচিডৰ লগত বা জিংকে হাইড্ৰক্লৰিক এচিডৰ লগত যাৰ লগতে বিক্ৰিয়া নকৰক এটা গেছ উৎপন্ন কৰিব আৰু সেই গেছটো হৈছে হাইড্ৰজেন গেছ এতিয়া আমি কেনেকৈ লিখিম এইটো বিক্ৰিয়া মানে তোমাক সুধিছে জিংকে সালফিউৰিক এচিডৰ লগত বা হাইড্ৰক্লৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়াহ'লে কি উৎপন্ন হ'ব তেওঁ চিধা চিধি কথা হ'ল যে এটা গেছ উৎপন্ন হ'ব গেছটো হৈছে হাইড্ৰজেন গেছ লিখোঁতে কেনেকৈ লিখিম ইয়াৰ পৰা একেটাই কথা চোৱা বেঞ্চত এইখন বেঞ্চত কিন্তু ই অকলে বহি আছে এইখন বেঞ্চত কিন্তু দুটা বহি আছে বুলি ধৰিছোঁ হাইড্ৰজেন আৰু এই ছালফেট আৰু এটা কথা মই ইয়াতো এতিয়া এইটো দুটা লেড আৰু নাইট্ৰেট বুলি কৈছোঁ ই এটা মূলক মানে এইটো বহু পাৰমাণৱিক মূলক সি ৰাসায়নিক বিক্ৰিয়া এটাত এটাৰ নিচিনা কাম কৰিব ই ছালফেট মূলক যদিও ছালফাৰ আৰু অক্সিজেন আছে নাইট্ৰেটত নাইট্ৰজেন আৰু অক্সিজেন দুটা মৌল আছে হ'লেও কিন্তু ইহঁতি হ'ল বহু পাৰমাণৱিক মূলক আমি 9ত পঢ়িছিলোঁ সেই বহু পাৰমাণৱিক মূলকবিলাকে ৰাসায়নিক বিক্ৰিয়া এটাত এটা পৰমাণুৰ নিচিনাকৈ কাম কৰে গতিকে মই এখন বেঞ্চত ইয়াত যদিও তিনিটা মৌল আছে ইয়াত মই দুটা বহি আছে বুলি ধৰোঁ ইয়াতো তেনেকৈ লেড নাইট্ৰজেন অক্সিজেনো যদিও আছে কিন্তু মই ইয়াত ধৰোঁতে ইয়াত এখন বেঞ্চত দুটা বহি আছে পৰমাণু বহি আছে এটা হ'ল লেড আৰু আনটো হৈছে নাইট্ৰেট ইয়াত হাইড্ৰজেন আৰু ছালফেট গতিকে এইখন বেঞ্চত এটা বহিছে এখন বেঞ্চত কিন্তু সিহঁতি দুটা বহি আছে বুলি ধৰিছোঁ গতিকে এতিয়া জিংকে অহৰ্ণে অকলে বহিব আমনি লাগিছে গতিকে সি কি কৰিব ইহঁতৰ কোনোবা এটাৰ লগত বহিবলৈ চাব বহুতে সি তাই কাৰ লগত বন্ধু পাতিব সি ছালফেটৰ লগত বন্ধু পাতিব এইখিনি তোমালোকে নিজে নিজে কৰিবা কৰোঁতে লাহে লাহে আহি যাব জিংক ছালফেটত থাকি গ'ল কোনে হাইড্ৰজেন গতিকে এয়া হৈছে হাইড্ৰজেন গেছ উৎপন্ন হ'ল সেয়া হ'ল হাইড্ৰজেন গেছ উৎপন্ন হ'ল মানে একেবাৰে সহজ এটা ৰাসায়নিক বিক্ৰিয়া লিখিবলৈ যাওঁতে প্ৰথমতে কম্পাউণ্ডবোৰ মানে যৌগবোৰ লিখিব জানিব লাগিব যৌগবোৰ লিখিবলৈ যাওঁতে যোজ্যতা ভালকৈ ধাৰণাটো থাকিব লাগিব যোজ্যতা যদি তুমি ভালকৈ জানা তেতিয়াহ'লে তুমি যৌগবোৰ লিখিবলৈ একেবাৰে সহজ হয় আৰু যৌগ লিখাৰ পিছত ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া আমি লিখিম লিখোঁতে ইটোৰ লগত সিটো যৌগক সদায় যোগ চিনেৰে পৃথক কৰিম আৰু উৎপন্ন হোৱাটো কেনেকৈ দেখুৱাম কাঁড়চিনডালেৰে দেখুৱাম কাঁড়চিনডাল ব্যৱহাৰ কৰি কাঁড়চিনডালৰ সিফালে যিবোৰ নতুন উৎপন্ন হ'ব সেইখিনি সোঁফালে লিখিম এতিয়া হ'ল এই ৰাসায়নিক বিক্ৰিয়াবোৰ লিখিবলৈ যাওঁতে আমি লিখিলোতো হয় বিয়োগচিন ইয়াত কেতিয়াও ব্যৱহাৰ নকৰিম এটা ৰাসায়নিক বিক্ৰিয়াত বিয়োগচিন কেতিয়াও ব্যৱহাৰ নকৰে এইফালেও আমি দুটা দেখিছোঁ যৌগ যোগ চিনেৰে পৃথক কৰিছোঁ এইফালেও দেখিছোঁ দুটা যৌগ যোগ চিনেৰেহে পৃথক কৰিছোঁ বিয়োগচিন মই কেতিয়াও ব্যৱহাৰ নকৰিম আৰু মাজত উৎপন্ন হোৱাটো দেখুৱাবলৈ কি ব্যৱহাৰ কৰিম কাঁড়চিন ব্যৱহাৰ কৰিম এই কাঁড়চিনডালে বিক্ৰিয়াটোৰ দিশ দেখুৱাব মানে বিক্ৰিয়াটো এইফালৰ পৰা এইফাললৈ হৈছে এইখিনি হৈছে বিক্ৰিয়ক এইখিনি হৈছে বিক্ৰিয়াজাত এই পদাৰ্থখিনিক মানে বাওঁফালে যিখিনি আমি লওঁ সেইখিনিক বিক্ৰিয়ক বুলি কোৱা হয় ৰিয়েক্টেণ্ট আৰু এইফালে যিখিনি হ'ব সেইখিনি হ'ল বিক্ৰিয়াজাত যিখিনি হ'ল প্ৰডাক্ট মানে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট এই কাঁড়চিনডালেৰে ডিৰেকশ্যনটো দেখুৱাব বিক্ৰিয়াটোৰ দিশটো দেখুৱাব কোনটো দিশত হৈ আছে ডিৰেকশ্যন অফ দ্য ৰিয়েকশ্যন আৰু এই ৰিয়েক্টেণ্ট হওক বা প্ৰডাক্টছ হওক মানে বিক্ৰিয়ক হওক বা বিক্ৰিয়াজাত হওক ইহঁতক পৃথক কৰিবলৈ আমি সদায় কি ব্যৱহাৰ কৰিম যোগচিন ব্যৱহাৰ কৰিম বিয়োগচিন ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও বিয়োগচিন ব্যৱহাৰ নকৰে এইখিনি হ'ল এতিয়া কথা হৈছে ৰাসায়নিক বিক্ৰিয়া এটা হৈছে বুলি আমি কেনেকৈ জানিম যে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে এই কথাটো আমি কেনেকৈ জানিম ইয়াতে চোৱা এইখিনিতে দিছে যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছেনে নাই কিন্তু এটা প্ৰশ্ন হৈছে ইয়াত যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছেনে নাই কেনেকৈ জানিম মানে যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটাৰ চৰ্ত কি যে কি হ'লে চৰ্ত বুলি নহয় ৰাসায়নিক বিক্ৰিয়া এটা কেতিয়া সংঘটিত হয় বা কেতিয়া সংঘটিত হৈছে বুলি তুমি জানিবা সেয়া হৈছে কি তোমাক চাৰিটা কথা কৈছে এটা হৈছে অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন এতিয়া চোৱা অৱস্থাৰ পৰিৱৰ্তন অৱস্থা মানে কি এই ধৰণৰ অৱস্থাত আছিলে এফালে গৈ এই দুইটা তৰল অৱস্থাত আছিলে এফালে এইটো গৈ অধ্যক্ষিপ্ত হৈ গ'ল গোটা হৈ গ'ল তাৰমানে সেয়া হ'ল তাৰ অৱস্থাৰ পৰিৱৰ্তন
ইয়াত কি হৈছে এইটা এটা এটো তৰল আছিলে এটো গোটা আছিলে এফালে এটো তৰলত মানে এই ফ্লাক্সটো পানীতে মিহলি হৈ থাকিব জিংক সালফেট কিন্তু এইখিনি হাইড্ৰোজেনখিনি কি হৈছে আকৌ গ্যাস হৈ গ'ল মানে গ্যাসৰ উৎপত্তি হ'ল সেয়াই কৈছে যে অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে ইয়াত এটা ৰং এইখিনি বগা ইহঁতৰ ৰং বেলেগ আছে ইয়াত আহি বগা অৰ্ধক্ষেপ কৰিলে মেগনেছিয়ামৰ ফিটাডাল আছিলে এটা সি বগা ছাই উৎপন্ন কৰিলে সেয়া মানে ৰঙৰ কিবা এটা পৰিৱৰ্তন হ'ল তাৰপিছতে গেছৰ উৎপত্তি হৈছে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে মানে সববোৰ হ'ব বুলি কথা নাই কোনবা এটা নহয় কোনবা এটা হ'ব লাগিব মানে তেতিয়া সি বা গোটেইকেইটাও হ'ব পাৰে এই চাৰিটাৰ গোটেইকেইটাও হ'ব পাৰে মুঠৰ ওপৰত ৰাসায়নিক বিক্ৰিয়া এটা হ'বলৈ হ'লে অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব গেছৰ উৎপত্তি হ'ব লাগিব উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব তেতিয়াহে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি ধৰা হয় এতিয়া কথা হ'ল যে এই যে গ্যাস উৎপন্ন হ'ল বা ইয়াত যে অৰ্ধক্ষেপ হ'ল এইবিলাক আমি জানিম কেনেকৈ সেইখিনি দেখুৱাবৰ কাৰণেও তাৰমানে ৰাসায়নিক বিক্ৰিয়াটোক আমি পঢ়িম আমি যে তাক কেনেকৈ অৰ্থপূৰ্ণ বা তথ্যপূৰ্ণ কৰিব লাগে আৰু এইখিনিতে এটা কথা হৈছে যে ৰাসায়নিক বিক্ৰিয়াটো লিখিলোঁ সেইটো আকৌ মন কৰিবা দেই তোমালোকে যে ৰাসায়নিক বিক্ৰিয়াটো লিখিলোঁ আমাক ভৰৰ যিটো নিতত্বতা সূত্ৰ আছিলে আমি 9ত পঢ়িছিলোঁ সেইটো মতে কি আছিলে যে ভৰৰ সৃষ্টি বা বিনাশ নহয় কি কেতিয়াও মানে ভৰটো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰমানে অৰ্থাৎ তাৰমানে কি হৈছে এইফালে যদি লেডৰ ভৰ যিটো থাকিব এইফালে লেডৰ ভৰ সেইটো হৈ থাকিব লাগিব এতিয়া ধৰ ভৰ কেতিয়া একে হৈ থাকিব যেতিয়া তাৰ পৰমাণু সংখ্যা কি থাকিব মানে কথা হৈছে কি এটা ৰাসায়নিক বিক্ৰিয়াত প্ৰতিটো মৌলৰ পৰমাণু বুলি ক'লে এটা লেড মৌল নাইট্ৰোজেন এটা মৌল অক্সিজেন এটা মৌল পটাছিয়াম মৌল আয়ডিন মৌল ইয়াত তাৰমানে আমাৰ 5টা মৌল আছে এই 5টা মৌলৰ পৰমাণুৰ সংখ্যা এফালেও একে থাকিব লাগিব এফালেও একে থাকিব লাগিব আৰু লগতে পৰমাণুৰ সংখ্যা যেতিয়া একে হ'ব নিশ্চয়কৈ সি ভৰ সংখ্যা একে হৈ যাব মানে ভৰ একে হৈ যাব গতিকে এই 5টা মৌলৰ এতিয়া আমি চোৱাচোন ইয়াত আমাৰ এই বিক্ৰিয়াটোত তাৰমানে আমাৰ মৌল কি আছে লেড আছে নাইট্ৰোজেন আছে অক্সিজেন আছে মই এই বিক্ৰিয়াটোকে তললৈ টানি আনিছোঁ বাৰু ইয়াত কি আছে লেড আছে নাইট্ৰোজেন আছে অক্সিজেন আছে পটাছিয়াম আছে আয়ডিন আছে সেয়া তাৰমানে এয়া আমি মই পঢ়ি কৈ আছোঁ মই তোমালোকৰ কিতাপখনত দেখুৱাম এয়া মানে এইখিনিত চাবলৈ গৈ আছোঁ এতিয়া মানে বুজাই যাওঁতে যিখিনি হৈ যাব মই কৈ যাম তোমালোকক দেখুৱাই যাম যে কি মই ক'লোঁ এতিয়া এই বিক্ৰিয়াটো লিখিলোঁ ৰাসায়নিক বিক্ৰিয়া পঢ়িলোঁ ৰাসায়নিক বিক্ৰিয়া সমীকৰণৰ ৰূপত উপস্থাপন কৰিলোঁ সমীকৰণটো লিখোঁতে আমি এইফালে বিক্ৰিয়ক সেইফালে বিক্ৰিয়াজাত তাৰমানে ৰিয়েক্টেণ্ট প্ৰডাক্ট সিহঁতক আমি প্লাছ চিনেৰে পৃথক কৰিম মাজত এটা কাৰ চিন দিম এইখিনি আমাৰ হৈ গ'ল এতিয়া আমি এইটো কিন্তু একদম সম্পূৰ্ণ শুদ্ধ হৈ আছে বুলি আমি বিক্ৰিয়াকেইটাক ক'ব নোৱাৰোঁ প্ৰথমতে আমি ইহঁতি এতিয়া জকা সমীকৰণ হৈ আছে মানে ইহঁতি এতিয়াও যদি সন্তুলিত হৈ থকা নাই সমান হৈ থকা নাই বেলেঞ্চ হৈ থকা নাই দুয়োফালে মানে বেলেঞ্চ মানে কি আমাৰ ভৰৰ নিত্যত্বতা সূত্ৰ মতে ভৰ সমান হৈ থাকিব লাগিব দুয়োফালে ভৰ সমান হ'বলৈ যাওঁতে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান হ'ব লাগিব কিন্তু এতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া হিচাপে লিখাৰ পিছত আমি তাক সন্তুলিত হৈ আছে নাই বেলেঞ্চ হৈ আছে নাই চাব লাগিব যদি বেলেঞ্চ হৈ থকা নাই তেতিয়াহ'লে আমি তাক বেলেঞ্চ কৰিব লাগিব এতিয়া চোৱা ইয়াত মই আনিলোঁ আমাৰ কেনেকৈ বেলেঞ্চ একদম সহজ অকণো টান কথা নহয় তাৰমানে তাক আমি খালি কৰিবলৈ অকণ প্ৰেক্টিছটো কৰিব লাগিব প্ৰেক্টিছটো কৰিলে অতি সোনকালে মানে বুজি লৈ প্ৰেক্টিছটো কৰিব লাগিব সেইটো মই মানে বুজাই আছোঁ তুমি কিন্তু প্ৰেক্টিছ কৰা নাই তেতিয়াহ'লে নহ'ব তাৰমানে মই বুজাই দিছোঁ মই দেখুৱাইহে দিছোঁ তাৰপাছত প্ৰেক্টিছটো সম্পূৰ্ণ নিজৰ ওপৰত কথা এতিয়া চোৱা এই বিক্ৰিয়াটোত 5টা মৌল লিখিলোঁ মই লেড নাইট্ৰোজেন অক্সিজেন পটাছিয়াম আয়ডিন ইয়াত এইফালে চোৱা লেডৰ সংখ্যা কি হৈ আছে মই এইফালে লেডৰ সংখ্যা এটা সিফালে কিন্তু কাৰ্ডালৰ সিফালে লেডৰ সংখ্যাও এটা নাইট্ৰোজেন এইফালে আছে 2টা এই দুই সংখ্যাটো ব্ৰেকেটটোৰ তলত যে আছে বান্ধনীটোৰ তলত আছে এই দুইটো নাইট্ৰোজেনৰ কাৰণে এই দিনটো কিন্তু অক্সিজেনৰ কাৰণে এই নাইট্ৰোজেনৰ তলত 1 আছিলে গতিকে 1 2 পূৰণ কৰি মই কি পালোঁ ইয়াত নাইট্ৰোজেন 2টা পালোঁ সিফালে নাইট্ৰোজেন কেইটা পাইছোঁ এটা পাইছোঁ
তেনেকৈ অক্সিজেন ইয়াত কেইটা পাইছোঁ 3 2 লগত মই পূৰণ কৰিম এই বান্ধনীটোৰ বাহিৰা ভিতৰৰ কেইটা পূৰণ কৰিম গতিকে 3 2 6 3 2 6 গতিকে অক্সিজেন কেইটা আছে 6 এইফালে কেইটা আছে অক্সিজেন 3 তিনি পটাছিয়াম ইয়াত কেইটা আছে এটা সিফালে পটাছিয়াম কেইটা আছে এটা আয়োডিন কেইটা আছে এইফালে এটা সিফালে কিন্তু আয়োডিন আছে দুটা গতিকে সমতল হৈ থকা নাই এবাৰ লেড সমতল হৈ আছে নাইট্ৰজেন সমতল হৈ থকা নাই অক্সিজেনো সমতল হৈ থকা নাই বেলেন্স হৈ থকা নাই পটাছিয়াম বেলেন্স হৈ আছে আয়োডিন বেলেন্স হৈ থাকে ইমবেলেন্স হৈ আছে ইয়াত 1 আছে ইয়াত 2 আছে গতিকে এতিয়া আমি তাহাঁতক সমান কৰিব লাগে সমান কৰিবলৈ যাওঁতে তেনেকৈ এইটো চোৱাচোন ইয়াত কি কি মৌল আছে জিংক আছে হাইড্ৰোজেন আছে সালফাৰ আছে অক্সিজেন আছে মানে চাৰিটা মৌল বেলেন্স কৰি ল'ব ইয়াত কিন্তু 5টা মৌল বেলেন্স কৰিব লাগিব ইয়াত জিংক কেইটা আছে এফালে আছে এটা সিফালেও আছে এটা হাইড্ৰোজেন কেইটা আছে এফালে দুটা সিফালে কেইটা আছে দুটা সালফাৰ এফালে কেইটা আছে এটা সিফালে আছে কেইটা এটা অক্সিজেন এফালে আছে কেইটা চাৰিটা এফালে আছে চাৰিটা গতিকে এইটো দেখোন কি হৈছে এইটো ধুনীয়াকৈ বেলেন্স হৈ আছে মানে জিংক সমান সমান হৈ আছে এয়া এই কুৱেশ্যনটো তাৰমানে ইতিমধ্যে মই লিখোঁতে বেলেন্স হৈ আছে ইয়াক মই সমতুল কৰাৰ প্ৰয়োজন নাই চালোঁ কিন্তু চাব কিন্তু লাগিব যে ই বেলেন্স হৈ আছে নে নাই লিখি থৈ দিলে নহ'ব তাৰমানে ই বেলেন্স হৈ আছে নাই মই যেনেকৈ চালোঁ ইমান এনেকৈ লিখি নাচালেও হয় কিন্তু চকুৰে চাব লাগিব যে এইটো এটা হাইড্ৰোজেন দুটা সালফাৰ এটা অক্সিজেন চাৰিটা এইটো চাব লাগিব কিন্তু দেখিছোঁ যে এইটো বেলেন্স হৈ আছে তেতিয়ালৈ বেছি যাব এইটো ঠিক আছে এইটো বেলেন্স কৰিব নালাগে কিন্তু এই কুৱেশ্যনটো লগত বেলেন্স হৈ থকা নাই গতিকে এই কুৱেশ্যনটো বেলেন্স কৰিব লাগিব এতিয়া আমি সমতুল কৰিব লাগিব সমতুল কৰিবলৈ যাওঁতে বুদ্ধিটো হৈছে কি আমি যিটো আটাইতকৈ বেছি মানে তেতিয়া এইটো চোৱা আটাইতকৈ বেছি কোন হৈছে অক্সিজেন বেছি হৈ আছে 3 2 6 হৈ আছে 6টা অক্সিজেন আছে গতিকে এই 6টো মিলাবলৈ যাওঁতে অক্সিজেন 6 কিন্তু এইফালে আছে 3 সেইটো মিলাবলৈ যাওঁতে এই 3টোক 6 কৰিব মানে এই অক্সিজেনটোক 6 কৰিবলৈ যাওঁতে মই কি কৰিলোঁ দেখিলোঁ যে এই দুইটোক বুলি নহয় মানে ইয়াত দেখিছোঁ 2 দি দিয়াৰ লগে লগে এইটো 6 হৈ আছে এই দুইটোক মই ইয়ালৈ লৈ যাওঁ ইয়ালৈ লৈ গ'লোঁ তাৰমানে আমি পূৰ্ণ সংখ্যাৰ সহগ ব্যৱহাৰ কৰিম মানে স্মলেষ্ট পূৰ্ণ সংখ্যা সহগ ব্যৱহাৰ কৰিম মানে হোল নাম্বাৰ ব্যৱহাৰ কৰিম দেই ইয়াত আমি ভগ্নাংশ সাধাৰণতে ব্যৱহাৰ মানে তোমালোকৰ এইখিনিত নাহে পিছলৈ আহিব কিন্তু এতিয়া আমি পূৰ্ণ সংখ্যাৰ সহগ ব্যৱহাৰ কৰিম পূৰ্ণ সংখ্যা গতিকে হোল নাম্বাৰ ব্যৱহাৰ কৰিম ইয়াত চোৱা এইটো কি হৈছে এই দুইটোক মই যেতিয়া ইয়াত দি দিলোঁ ইয়াত কি হৈ গ'ল চোৱাচোন 3 2 6 হ'ল এই দুইটো যে দিলোঁ এই দুইটো তাৰমানে ইয়াৰ লগত কিন্তু পূৰণ হ'ব যেনেকৈ ইয়াৰ লগত পূৰণ হৈছে তলত থকাটো এনেকৈ পূৰণ হ'ব আগত বহোৱা সংখ্যাটো এই দুইটো কি হৈছে পটাছিয়ামৰ কাৰণেও হ'ব এই দুইটো নাইট্ৰজেনৰ কাৰণেও হ'ব এই দুইটো অক্সিজেনৰ কাৰণে কিন্তু এই দুইটো অক্সিজেনৰ তলত যিহেতুকে 3 আছে গতিকে 3 2 6 গতিকে অক্সিজেন ইয়াতো 6টা হ'ল ইয়াতো 6টা হ'ল এতিয়া দেখিব এই দুইটো লগাই দিয়াৰ লগে লগে পটাছিয়াম কিন্তু কি হৈ গ'ল ইয়াত এটাহে আছিলে ইয়াত পটাছিয়াম দুটা হৈ গ'ল গতিকে ইয়াত মই চাওঁচোন এই আগত আৰু এটা 2 বহাই দিলোঁ এই দুইটো বহাই দিয়াৰ লগে লগে কি হৈ গ'ল পটাছিয়াম 2 হৈ গ'ল ইয়াৰ লগত মিলি গ'ল কিন্তু পটাছিয়াম এই দুইটো পটাছিয়ামৰ কাৰণে অকল নহয় এই আয়োডিনৰ কাৰণেও নহয় গতিকে আয়োডিন আকৌ এইফালে কি হৈছে চাওঁচোন এইফালে 2 হৈছে এইটো 2 এইটো আকৌ মিলি আছে এইটো এখন ইয়াত আয়োডিন দুটা ইয়াত আয়োডিন দুটা মিলি আছে এবাৰ চালোঁ লেড যিহেতুকে মিলিয়ে আছিলে নাইট্ৰজেন আমাৰ কি হৈ গ'ল এইফালে এইটো দুটা নাইট্ৰজেন থাকি গ'ল এই দুটা নাইট্ৰজেন ইয়াতো দুটা নাইট্ৰজেন দুটা পটাছিয়াম দুটা আয়োডিন দুটা দ্যাট মিন্স এইটো বেলেন্স হৈ গ'ল বেলেন্স কৰিবলৈ যাওঁতে আমি কি ব্যৱহাৰ কৰিলোঁ ইয়াৰ আগত 2 আৰু ইয়াৰ আগত 2 এইকেইটা হৈছে সহগ মানে এনেকৈ সংখ্যা আমি ব্যৱহাৰ কৰি সদায় ইকুৱেশ্যনটো বেলেন্স কৰোঁতে সংখ্যা আমি আগতহে ব্যৱহাৰ কৰিম তলত নহয় কিন্তু এইবোৰ তলত নহয় কিন্তু তলত ৰাসায়নিক বিজ্ঞানটো লিখোঁতেহে ব্যৱহাৰ কৰিম যোজ্যতাৰে কিন্তু যদি আমি বেলেন্স কৰিম যোজ্যতা য'ত লিখে তাত আমি হেৰি নিলিখোঁ কিন্তু সংখ্যা নিলিখোঁ কিন্তু
সদায় সংখ্যা আগত লগাম জোৰ জবৰদস্তি তলত লগাই মিলাই দিলে নহ'ব কাৰণ তেতিয়া যোজ্যতা খেলি মেলি হৈছে বেলেঞ্চ কৰোঁতে সংখ্যা সদায় আগত বহাব লাগিব আৰু এইটো একেবাৰে সহজ এনেকৈ উলিয়াই ল'ব লাগে যিটো আটাইতকৈ বেছি থাকে সেই বেছিটোৰ পৰা প্ৰথম বেলেঞ্চ কৰিবলৈ চাব লাগে তেতিয়া বাকীকেইটা নিজে 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 বেলেঞ্চ হৈ যাব মানে বেছিটোৰ পৰা প্ৰথম বেলেঞ্চ কৰিলোঁ যেনেকৈ মই এতিয়া অক্সিজেন চালোঁ 6টা আছে এইটোখিনি মই ইয়াত বহাই দিলোঁ বহাই দিয়াৰ লগে লগে ই অক্সিজেন বেলেঞ্চ হ'ল কিন্তু লগে লগে তাৰ লগত থকা মৌলকেইটা এইফালে বেলেঞ্চ হৈ আছে নে চাব লাগিব যদি নাই হোৱা আকৌ সেইমতে সংখ্যা ব্যৱহাৰ কৰিব লাগে একেবাৰেই সহজ বুজি পাইছা বুলি ধৰি লৈছোঁ তাৰপাছতে যেনিবা যে আমাৰ আগৰটো কি আছিলে মেগনেছিয়াম প্লাছ অক্সিজেন আছিলে এই যে অকণমান আগতে প্ৰথম যিটো ইকুৱেশ্যন কাৰ্যকলাপ তাত আমি কি পাইছিলোঁ মেগনেছিয়াম অক্সাইড ইয়াত আমাৰ কি কি আছে মেগনেছিয়াম আছে আৰু অক্সিজেন আছে দুটাই মৌল আছে এইফালে মেগনেছিয়াম এটা এইফালেও এটা ইয়াত মেগনেছিয়াম অক্সিজেন কি আছে দুটা সিফালে কিন্তু এটা বেলেঞ্চ হৈ থকা নাই এইটো তো বেলেঞ্চ কোন নাই হয় দুই অক্সিজেন আটাইতকৈ বেছি এই দুইটোক নি যদি মই আগত বহাই দিওঁ আগত বহাই দিলোঁ আগত বহাই দিয়াৰ লগে লগে অক্সিজেন বেলেঞ্চ হৈ গ'ল কিন্তু মেগনেছিয়াম কি হ'ল আকৌ ইয়াত দুটা হৈ গ'ল ইয়াত কিন্তু এটা আছে গতিকে এইবাৰ আকৌ ইয়াত এটা দুই বহাই দিম এই ধৰণে এইটো ইকুৱেশ্যন মই বেলেঞ্চ কৰিলোঁ গতিকে ইয়াত যে লিখিছে তোমালোকক এইটো তাৰমানে এই ইকুৱেশ্যনটো কিতাপৰ এই ইকুৱেশ্যনটো আগত দুই এটা হ'ব ইয়াতো এটা দুই হ'ব মানে ই সমতুল হৈ থকা নাই অসন্তুলিত সমীকৰণ লিখি থোৱা আছে এইটো এনেকৈ কিন্তু এইটো যদিও কিতাপত আছে এনেকৈ তুমি যেতিয়া পৰীক্ষাত লিখিবা এই অসন্তুলিত সমীকৰণটো এই কথাখিনিৰ কাৰণে মই এই বিক্ৰিয়াটো লিখিব কৈছিলোঁ কিন্তু ই অসন্তুলিত কৰি লিখিলে নহ'ব ই সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব লাগিব এইটো সন্তুলিত হৈ ল'ব লাগিব বেলেঞ্চ হৈ যাব লাগিব তাৰ পাছত লিখিলেহে শুদ্ধ হ'ব ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত ৰূপত লিখিলেহে সি ৰাসায়নিক সমীকৰণ শুদ্ধকৈ লিখা হয় অন্যথা সেইটো ভুল হ'ব এতিয়া ধৰক এইখিনি বেলেঞ্চ নিশ্চয় বুজিছা বুলি মই ভাবিছোঁ তাৰপৰা আৰু এটা যেনিবা তেনেকুৱা এটা আছে কিতাপত এই বিক্ৰিয়াটো মই সন্তুলিত কৰি দেখুৱাইছোঁ চোৱা এতিয়া মই পঢ়াই আছোঁ তাৰমানে তোমালোকক এইখিনি ৰাসায়নিক সন্তুলিত ৰাসায়নিক সমীকৰণ সেই সন্তুলিত ৰাসায়নিক সমীকৰণ কওঁতে এইখিনিতে ভৰৰ নিত্যত্বতা সূত্ৰটোৰ কথা আছে চোৱা যে ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এইখিনি মই কৈছিলোঁ তাৰপাছতে আছে সন্তুলিত আৰু অসন্তুলিত মানে জকা সমীকৰণ আৰু অসন্তুলিত সমীকৰণ আৰু সন্তুলিত সমীকৰণ এই কথাখিনি এইখিনিতে আছে আৰু তাৰপাছত মই যে তোমালোকক বিক্ৰিয়াজাত কৈছিলোঁ সেই কথাখিনি এইখিনিতে আছে এয়া বিক্ৰিয়াজাত এইখিনি এই প্ৰেগাপটো এইখিনিতে আছে অকণমান মন দি চাবা যে ৰাসায়নিক বিক্ৰিয়াটাত যিকেইটা পদাৰ্থই বিক্ৰিয়াটোত অংশগ্ৰহণ কৰে সেয়া হৈছে বিক্ৰিয়ক আৰু সেই বিক্ৰিয়াটোৰ অন্তত যিকেইটা নতুন পদাৰ্থ উৎপন্ন হয় সেইকেইটা হৈছে বিক্ৰিয়াজাত মানে প্ৰডাক্ট মানে যিকেইটা অংশগ্ৰহণ কৰে সেইকেইটা হৈছে ৰিয়েক্টেণ্ট আৰু যিটো উৎপন্ন হ'ব সেয়া হৈছে প্ৰডাক্ট আৰু সেইখিনিৰ মাজত আমি সদায় প্লাছ চিন ব্যৱহাৰ কৰিম কাৰ চিনডালে কি দেখুৱাই সুধিছে কাৰ চিনডালে কি দেখুৱায় ৰিয়েকশ্যনটোৰ ডিৰেকশ্যনটো দেখুৱায় সি দিশটো দেখুৱাব এইখিনিতে আছে সেইটো এটা প্ৰশ্ন গতিকে মই মনতে ভাবিছোঁ যে তোমালোকে এইখিনি বুজোৱাৰ পৰা বহুখিনি বুজি পাইছা আৰু এটা ৰাসায়নিক মই তাৰপিছত পেজটোত কি কি আছে বাৰু মই দেখুৱাম আৰু এটা এই ৰাসায়নিক বিক্ৰিয়াটো মই সন্তুলিত কৰি দেখুৱাই আছোঁ চোৱা কেনেকৈ কৰে যে আইৰণ মই অকণ বৰ্ডখন মোহাই লওঁ এইকেইটা বুজি পাইছা বুলি ধৰিছোঁ আৰু এটা মই কৰি দিওঁ বাকীখিনি তোমালোকে নিজে অকণমান চাবা বিভিন্ন ৰাসায়নিক বিক্ৰিয়া ল'বা লৈ সন্তুলিত কৰিবা বা এইকেইটাকে নিজে পাতি ল'বা পাতি লৈ বেলেঞ্চ কৰিবলৈ চাবা মুখস্থ নকৰিবা মুখস্থটো কৰি মানে নিজে যেতিয়া কৰিবা নিজে নিজে মুখস্থ হৈ গৈ থাকিব কিন্তু তুমি যেনেকৈ আমি অংক মুখস্থ নকৰোঁ তেনেকৈ মানে ৰাসায়নিক বিক্ৰিয়া সন্তুলিত ৰাসায়নিক বিক্ৰিয়া মুখস্থ কৰি নাথাকে ৰাসায়নিক বিক্ৰিয়াটো লিখিবলৈও শিকাইছোঁ কেনেকৈ উৎপন্ন হ'ব সেয়াও অকণমান দেখুৱাই দিছোঁ আৰু সময়ে সময়ে মই দেখুৱাই যাম আৰু সেইকাৰণে অংক যেনেকৈ মুখস্থ নকৰে তেনেকৈ সন্তুলিত কৰাৰ বস্তু মুখস্থ কৰি নহয় মানে কৰিবলৈ চাবা প্ৰেক্টিচ কৰিবা তেতিয়া নিজে নিজে পাৰিবা এতিয়া মই আৰু এটা কৰি দেখুৱাইছোঁ চোৱা এইকেইটা মই সহায় কৰিছোঁ এইটো দিছে কিতাপৰটোৱে লৈছোঁ মই বেলেগ লোৱা নাই তোমালোকৰ সুবিধাৰ কাৰণে আইৰণ মানে লোহাৰ যদি পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া আইৰণ অক্সাইড এইটো ফেৰছফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় মানে মামৰ উৎপন্ন হোৱা বিক্ৰিয়াটো দিছে সেইটো দিছে আইৰণে মানে লোহা যদি পানীৰ লগত বিক্ৰিয়া কৰে পানী এতিয়া আৰু এইখিনিতে আৰু এটা কথা বাৰু
ই পানীৰ লগত নহয় আচলতে জলীয় ভাপৰ লগত যদি বিক্ৰিয়া কৰে এই পানীৰ লগত বিক্ৰিয়া কৰে বুলি আমি আচলতে ক'লে মই যদিও কৈছোঁ তোমাৰ ইয়াত দেখি মানে তোমালোকক বুজাবৰ কাৰণে এই পানী নহয় আচলতে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰিলে ফেৰছ অফ ফেৰিক অক্সাইড প্লাছ হাইড্ৰোজেন গেছ উৎপন্ন হয় মানে আমাৰ লোহাৰ ৰড এডাল বা লোহাৰ গেটখন আমি যদি খুব দবা পিটা বৰষুণত সেই মামৰ উৎপন্ন নকৰে যেতিয়া বৰষুণ গ'ল বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি তেতিয়া কি হয় এই আইৰণে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰিব কৰি মামৰ উৎপন্ন কৰে এয়া হৈছে মামৰ ইয়াৰ সাধাৰণ নামটো হৈছে মামৰ গতিকে মামৰৰ ৰাসায়নিক সংকেত কি বুলি ক'লে ইয়াৰ নামটো হৈছে ফেৰছ ফেৰিক অক্সাইড পাম আমি পিছত এতিয়া মই এইটো বিক্ৰিয়া বেলেঞ্চ কৰিবলৈ চাওঁ ইয়াত কি হৈছে কেইটা হেৰি আছে আইৰণ আছে হাইড্ৰোজেন আছে অক্সিজেন আছে একে এইফালে যিকেইটা থাকিব সেইফালে সেইকেইটা থাকিবই লাগিব এয়া তিনিটাই মৌল আছে এই তিনিটা মৌলক মই বেলেঞ্চ কৰিব লাগিব ইয়াত আইৰণ কেইটা আছে এইফালে এটা আছে সিফালে কিন্তু তিনিটা আছে হাইড্ৰোজেন এইফালে কেইটা আছে দুটা আছে সিফালে কিন্তু কেইটা আছে দুটা আছে বেলেঞ্চ মানে হৈ আছে এইফালে অক্সিজেন কেইটা আছে এটা আৰু সিফালে অক্সিজেন কেইটা আছে চাৰিটা ই বেলেঞ্চ হৈ থকা নাই ইনবেলেঞ্চ থকা সমীকৰণ হৈ আছে গতিকে ইয়াক আমি বেলেঞ্চ কৰিব লাগে ইয়াত মই চাম যে কোনটো আটাইতকৈ বেছি হৈ আছে এই যে অক্সিজেন ইয়াত বেছি ইয়াতে অক্সিজেনে আটাইতকৈ বেছি মানে অক্সিজেনটোৱে প্ৰথম বেলেঞ্চ কৰিলে বাকীটা অট'মেটিকেলি বেলেঞ্চ হৈ যাব গতিকে অক্সিজেন ইয়াত চাৰিটা এই চাৰিটোক মই এই চাৰিটো এই অক্সিজেন ক'ত আছে ইয়াত এইফালে ইয়াত আছে এই চাৰিটোক মই যদি ইয়ালৈ লৈ আহিছোঁ বুলি ধৰিছোঁ এই চাৰিটোক মই এইফালে লৈ আহিছোঁ বুলি ধৰিলোঁ ইয়াত মই চাৰি আগত বহাম দেই পিছত তলে চলে নহয় আকৌ মই অক্সিজেন বেলেঞ্চ কৰিবলৈ গৈছোঁ প্ৰথম এই অক্সিজেন যিহেতুকে বেছি হৈ আছে অক্সিজেন বেলেঞ্চ কৰিবলৈ এই চাৰি সংখ্যাটো মই ইয়াত য'ত অক্সিজেন আছে তাৰ আগত বহাই দিওঁ এই চাৰি ইয়াত বহাই দিওঁ তলত নাই বহোৱা কিন্তু ওপৰত বহাইছোঁ চাইডত এই চাৰি ইয়াত বহাই দিয়াৰ লগে লগে দেখিলোঁ যে ই অক্সিজেন চাৰিটা হৈ গ'ল ইয়াত অক্সিজেন চাৰিটা বেলেঞ্চ হ'ল কিন্তু হাইড্ৰোজেন ইয়াত 4 দুগুণ 8 হৈ গ'ল এইটো লগত পূৰণ হয় বুলি কৈছোঁ মই 4 দুগুণ 8 ইয়াত হাইড্ৰোজেন কিন্তু দুটাহে আছে গতিকে কি কৰিম এই হাইড্ৰোজেন এই 4টোক নি পেলাই মই এবাৰ ইয়াত বহাই দিম 4 দুগুণ 8 হাইড্ৰোজেন হৈ গৈছে তাৰমানে কি বেলেঞ্চ হ'ল আমাৰ অক্সিজেনো বেলেঞ্চ হ'ল হাইড্ৰোজেনো বেলেঞ্চ হ'ল তাৰমানে হাইড্ৰোজেন এইফালে হৈ গ'ল 8 এইফালে হৈ গ'ল 8 এইটো মানে 8 হৈ গ'ল এইটো 8 হৈ গ'ল ইয়াত অক্সিজেন এইফালে 4 আছিলে এইফালেও 4 হৈ গুচি গ'ল এই দুটা বেলেঞ্চ হ'ল থাকি গ'ল এবাৰ এইটো কি আছে ইয়াত 3 আছে কিন্তু ইয়াত লাগিছে এই 3টো যদি ইয়ালৈ লৈ আহোঁ হৈ গ'ল ই বেলেঞ্চ হৈ গ'ল একেবাৰে সহজ মই ক'লোঁ নহয় এই প্ৰথমতে এনেকৈ যিটো বেছি হৈ থাকে সেইটো উলিয়াই লওঁ উলিয়াই লৈ তাক সেই মৌলটোক প্ৰথম বেলেঞ্চ কৰিম তেতিয়া অট'মেটিকেলি বাকীকেইটা মৌল বেলেঞ্চ হৈ গুচি যাব আজিলৈ মই তোমালোকক সামৰাৰ আগতে আজিলৈ এইখিনিতে থৈছোঁ নেক্সট ক্লাছত আকৌ তাৰ পিছৰখিনি অকণমান এইখিনিয়ে বেলেঞ্চখিনি তোমালোকে চাই লোৱা কিন্তু এই ক্লাছটো আজি সামৰাৰ আগত তোমালোকক মই এতিয়া ফাৰ্ষ্ট চেপ্টাৰৰ ফাৰ্ষ্ট পেজত কি প্ৰশ্ন হ'ল ক'লোঁ এইবাৰ মই ছেকেণ্ড পেজৰ পৰা ধৰিছোঁ ছেকেণ্ড এণ্ড থাৰ্ড পেজলৈকে কি আহিছে প্ৰশ্ন ছেকেণ্ড এণ্ড থাৰ্ড নহয় থাৰ্ডৰো আচলতে মই বহুতখিনিয়ে গুচি গ'লোঁ থাৰ্ডৰ এয়া ইকুৱেশ্যন বেলেঞ্চিঙলৈকে এইখিনি ইকুৱেশ্যন বেলেঞ্চিঙে পঢ়িবলৈ ইমান তেনেকুৱা হেৰি নাই মানে এইখিনিলৈকে মই তোমালোকৰ ভুল আছে এইখিনিলৈকে গতিকে মই ছেকেণ্ড থাৰ্ড পেজত কি আছে চোৱাচোন ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ পেজত ছেকেণ্ড পেজত আমাৰ কি আহিলে এইটো নিজে তোমালোকে সেইমতে টোকা বহি নোটছ বনাই যাবা তেতিয়া তোমালোকৰ সুবিধা হ'ব যে এইটো এই বিক্ৰিয়াটো যে লেড নাইট্ৰেটৰ লগত পটাছিয়াম আয়ডাইড যোগ কৰিলে কি হয় কেনেধৰণৰ অৰ্থক্ষেত্ৰ হয় আৰু এই প্ৰশ্নটোৰ কাৰণে এই কাৰ্যকলাপটোৰ কাৰণে এটা প্ৰশ্ন আছে মই পেজটো দেখুৱাই দিছোঁ তোমালোকক এইটো পেজ নাম্বাৰ 12ত এটা তোমালোকৰ প্ৰশ্ন আছে এইটো পেজ নাম্বাৰ 12ত এই প্ৰশ্নটো আছে এই কাৰ্যকলাপটোৰ কাৰণে সেইটোৱে প্ৰশ্ন মেট্ৰিকত অহা প্ৰশ্ন সেই কাৰ্যকলাপটোৰ কাৰণে এইটো আৰু উত্তৰ ইতিমধ্যে মই ক'লোঁ তোমালোকক যদি মন দিছা চাবা আৰু নহ'লে ভিডিঅ'টো আকৌ ভালকৈ চাবা তাত মই ধুনীয়াকৈ কোৱা হৈছে সেই প্ৰশ্নটোৰ উত্তৰটো তাৰপাছত 3 নম্বৰ তাৰপাছত প্ৰশ্নটো আহিলে এইটো মানে এই পেজটো এইটো ইয়াত এটা কথা হ'ল ইয়াত এটা কথা মোৰ ক'বলৈ থাকি গৈছে বুলি নহয় মানে কনিকেল ফ্লাক্সত আমি জিংক ল'লোঁ ছালফ্ৰিক এচিড দিলোঁ ছালফ্ৰিক এচিড দিয়াৰ লগে লগে ইয়াত এটা গেছ উৎপন্ন হ'ব সি হৈছে হাইড্ৰোজেন গেছ আৰু যদি হাইড্ৰক্লৰিক এচিডো দিওঁ তেতিয়াহ'লেও হাইড্ৰোজেন গেছ উৎপন্ন হ'ব
তেতিয়া কিন্তু বিক্ৰিয়াটো হ'ব আকৌ এনেকৈ ধৰণৰ দেই। সেইটো আকৌ এটা কথাটো আহিছে, নিজে আচলতে লিখিব পাৰিব লাগে, তথাপি মই সেইখিনি লিখি দিছোঁ। চোৱা, জিংক প্লাছ মই সালফ্ৰিক এচিড লিখিছোঁ, এতিয়া এইবাৰ হাইড্ৰক্লৰিক এচিড লিখিছোঁ। তাৰমানে আগৰ হেৰিটো আছিলে জিংক প্লাছ সালফ্ৰিক এচিড H2SO4, তেতিয়া আমাৰ কি হৈছিলে, জিংকে সালফেটৰ লগত বহি দিছিলে, জিংক সালফেট প্লাছ হাইড্ৰজেন গেছ। এই ইকুৱেশ্যনটো বেলেঞ্চ হৈ আছিলে, গতিকে আমি বেলেঞ্চ কৰাৰ প্ৰয়োজন হোৱা নাছিলে। এইটো তেতিয়া হ'ল কি, জিংক বহিছে, ইয়াত হাইড্ৰজেন আৰু ক্লৰিন বহিছে। জিংকে গৈ এবাৰ বেঞ্চখন সলাই ক্লৰিনৰ লগত বহি দিব, জিংক ক্লৰাইড। কিন্তু ইয়াত ক্লৰিন এটা থাকিলেও ইয়াত কিন্তু আহি দুটা হ'ব, কাৰণ জিংকৰ যোজ্যতা হৈছে 2, ক্লৰিনৰ যোজ্যতা 1, গতিকে এইটো এনেকৈ লিখা আছে প্লাছ হাইড্ৰজেন গেছ। এই বিক্ৰিয়াটো কিন্তু বেলেঞ্চ কৰিব লাগিব, এই বিক্ৰিয়াটো কিন্তু বেলেঞ্চ কৰিব লাগিব, নিজে বেলেঞ্চ কৰিবা। এইটো মই কৰি নিলোঁ, এইটো নিজে বেলেঞ্চ কৰিবা। এইটো বেলেঞ্চ কৰিব লাগিব, কাৰণ ক্লৰিন মই এই লগে লগে লিখোঁতে জানিছোঁ এইফালে এটা আছে, এইফালে দুটা আছে, কিন্তু গতিকে এইটো বেলেঞ্চ কৰিব লাগিব। এতিয়া কথা হ'ল, এই যদি বিক্ৰিয়াটো সংঘটিত হ'ব, এইখিনিতে এটা প্ৰশ্ন আছে যে কি হ'ব, মানে হাইড্ৰজেন গেছ উৎপন্ন হ'ব, লগতে কি হ'ব, এই কণিকাৰ ফ্লাক্সটো গৰম হ'ব, তাৰ মানে বিক্ৰিয়াটোত তাপ উৎপন্ন হ'ব। গতিকে এইখিনিতে এইটো প্ৰশ্ন। তাৰপাছতে আহিলে প্ৰশ্নটো হ'ল এয়া যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে বুলি কেনেকৈ জানিবা, তাৰ উত্তৰ হৈছে এয়া এটা প্ৰশ্ন এইখিনিতে। তাৰপাছতে আহিলে বিক্ৰিয়ক বিক্ৰিয়াজাত কি আৰু এই কাৰ চিনডালে কি বুজায়, এইখিনিতে আছে প্ৰশ্নটো, একদম আহি থকা প্ৰশ্ন। এটা ৰাসায়নিক বিক্ৰিয়াত কাৰ চিনডালে কি সূচায়। তাৰপাছতে আহিছে এয়া এইখিনিতে জকা সমীকৰণ, আৰু জকা সমীকৰণৰ বেলেগ এটা নাম হৈছে মানে অসন্তুলিত সমীকৰণ। অসন্তুলিত সমীকৰণটোকে জকা সমীকৰণ বুলি কয়। যেনেকৈ তোমালোকৰ 2-3টা নাম থাকে, মায়ে এটা মাতে, দেউতাই এটা মাতে, স্কুলত এটা মাতে, তেনেকুৱা তাৰমানে। ইয়াত সন্তুলিত অসন্তুলিতৰ বেলেগ এটা নাম হৈছে জকা সমীকৰণ, আৰু তাক যেতিয়া আমি সন্তুলিত কৰি দিম, সমান কৰি দিম দুইফালে, তেতিয়া সি সন্তুলিত সমীকৰণ। গতিকে সেয়া তাৰপিছত ভৰণ নিত্যত্বতা সূত্ৰটো কি, তাৰপাছতে আহিছে তাৰপাছতে ইকুৱেশ্যন বেলেঞ্চ, আৰু তাৰপাছত আৰু প্ৰশ্ন বুলি নাই, মানে প্ৰশ্ন বুলি এইখনতে আহিছে। বাকীটো হৈছে তুমি কেনেকৈ ইকুৱেশ্যন বেলেঞ্চ কৰিবা, কেনেকৈ ইকুৱেশ্যন বেলেঞ্চ কৰিবা বুলি পৰীক্ষাত নাহে। ইকুৱেশ্যন কিছুমান দি দিব, সেইখিনি বেলেঞ্চ কৰিব লাগিব। আৰু মানে তোমাক দি দিব, মানে কেতিয়াবা ৱৰ্ডত দি দিব, কেতিয়াবা এনেকৈ সমীকৰণটোকে দি দিব, তুমি নিজে তাক বেলেঞ্চ, কেতিয়াবা ৱৰ্ডত মানে বাক্যৰে দি দিব, সেইটো তুমি প্ৰথম এনেকৈ লিখিব লাগিব, তাৰপাছতে তাক বেলেঞ্চ কৰিব লাগিব। গতিকে মই ভাবিছোঁ আজি এই ক্লাছটোৰ পৰা তোমালোকে অলপ হ'লেও কিবা উপকৃত হৈছা। আজি মই ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত তাৰ পিছৰখিনি মই আকৌ আগবঢ়াই নিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ সহজ ভাষাৰে চাম। আৰু যদি কিবা থাকে কমেণ্টত জনাবা, তেতিয়া মই অকণমান সেইখিনি মই শুদ্ধ কৰি লৈ যাবলৈ মই চেষ্টা কৰিম। ঠিক আছে।